লিখিত আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তি লাভৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পিছতো নিযুক্তি নাপালে টিহুৰ এজন যুৱকে চতুৰ্থ বৰ্গৰ চাকৰি পৰীক্ষাত উত্তীৰ্ণ হৈছিল বিশেষভাৱে সক্ষম যুৱক ৰাহুল আমিন। একে সময়তে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা একাংশই নিযুক্তি লাভ কৰিলে যদিও বাদ পৰি ৰল ৰাহুল। কাৰ ভুলৰ বাবে বিশেষভাৱে সক্ষম যুৱকজন নিযুক্তিৰ পৰা বঞ্চিত হ'ল তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আৰু পৰীক্ষা হ'ব গুৱাহাটীত, সেই বুলি কয় গুৱাহাটীত এখন পৰীক্ষা কৰিলে, গুৱাহাটীত মেডিকেল কৰিলে আৰু মুখেৰে কুৱেশ্যন কৰিলে, তাতে উত্তীৰ্ণ হৈছোঁ মই। তাৰপিছত মই কোৱালিফাই ফৰ এপইণ্টমেণ্ট বুলি আহিছে আৰু এই ডকুমেণ্টছ মোৰ আছে হাতত গোটেইখিনি, আৰু কোৱালিফাই ফৰ ডিপাৰ্টমেণ্ট বুলি দিছে মোক, এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট। এই চাকৰিটো পোৱা নাই মই মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই জনাওঁ যে মই কি কাৰণত পোৱা নাই, মই কি কাৰণত পিছ পৰি আছোঁ, বা আমাৰ ফিজিকেলি হেণ্ডিক্ৰাফ্টখিনি গোটেইখিনি আমাৰ ADR-ত আমি 26,000 পোষ্টৰ ল'ৰা। যেতিয়া মই আমাৰ সুধিব যাওঁ, কোৰ্টত সুধিব যাওঁ, তেতিয়া কৈছে যে আপুনি এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত যাওক গুৱাহাটীত।